মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী বাবু আঁচনি 2026-27 বৰ্ষ। হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। অহা কাইলৈ অৰ্থাৎ 6 আগষ্ট 2026 পৰা আৰম্ভ হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ। 6 আগষ্ট আৰু 7 আগষ্টত হ'বলৈ গৈ আছে আবেদন পত্ৰ বিতৰণ ফৰ নিযুত মইনা গাৰ্লছৰ কাৰণে, নিযুত বাবু বয়ছৰ কাৰণে। চ' যিবোৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এডমিশ্যন লৈছা, তোমালোকে নিজ নিজ কলেজত ভিজিট কৰা। 6 আৰু 7 তাৰিখে ৰখা হৈছে আবেদন পত্ৰ বিতৰণ। এনেকুৱা আবেদন পত্ৰ তোমালোকক দিয়া হ'ব, কলেজ ফালৰ পৰা, কলেজ কৰ্তৃপক্ষই দিব তোমালোকক, আৰু সেই ফৰ্মখন ফিল আপ কৰি উইথ ইউৰ প্ৰপাৰ ডকুমেণ্টছ যেনে আধাৰ কাৰ্ড, তোমাৰ মাৰ্কশ্বিট, লগতে বেংক ডিটেইলছ এভৰিথিং দি তোমালোকে ছাবমিট কৰিব লাগিব নিজ নিজ কলেজত। চ' 6 আৰু 7 তাৰিখে ৰখা হৈছে আবেদন পত্ৰ বিতৰণ। 14 আগষ্টত ৰখা হৈছে শিক্ষাৰ্থীৰ তথা আপলোডৰ বাবে পৰ্টেল মুকলি, কলেজে কৰিব বাকীখিনি। তাৰপিছত চেক বিতৰণ হ'ব 10 অক্টোবৰ, আৰু তোমালোকে চেক পাবা ফাৰ্ষ্ট চেক, যিসকলে এপ্লাই কৰিবা তোমালোকে ফাৰ্ষ্ট চেক পাবা 10 অক্টোবৰত। চ' কাইলৈৰ পৰা আবেদন ষ্টাৰ্ট হ'বলৈ গৈ আছে। চ' তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইয়াৰ উদ্বোধনী কাইলৈ কৰিব, ইনগ্ৰেশ্যন কাইলৈ কৰিব। চ' তোমালোকে তোমালোকৰ নিজ নিজ কলেজত কণ্টেক্ট কৰা, আৰু কেতিয়া তোমালোকক আবেদন পত্ৰ দিব, এপ্লিকেশ্যন ফৰ্ম দিব, তাৰে কাৰণে কণ্টেক্ট কৰা আৰু এপ্লাই কৰিবলৈ চেষ্টা কৰা, এপ্লাই কৰা। চ' কাইলৈ 6 and 7 আগষ্টত ৰখা হৈছে আবেদন পত্ৰ বিতৰণ। মই দেখাই দিছোঁ। তাৰপিছত ষ্টেপ বাই ষ্টেপ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত তোমাক চেক বিতৰণ কৰিব, তাৰপিছত কণ্টিনিউ পে'মেণ্ট পাই থাকিবা। চ' কাইলৈৰ পৰা ইনগ্ৰেট হ'বলৈ গৈ আছে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে গম পায়। ইয়াতে পইচাখিনি নক'লো, পইচা সকলোৱে জানে যে HS লেভেলত ছোৱালীবোৰক 800 দিব, আৰু ল'ৰাক নিযুত মইনাৰ বাবে, আৰু ছোৱালীবোৰক HS লেভেল মিনছ মেট্ৰিক পাছ কৰাৰ পিছত 800, ডিগ্ৰীত নাম লগালে 1250 ৰুপিজ, আৰু মাষ্টাৰ ডিগ্ৰীৰ বাবে 2500 টকা 2500, আৰু ল'ৰাবোৰক 1000 টকা, ইউজি বয়সক 1000 টকা, আৰু PG বয়সক 2000 টকা। চ' এইখিনিতে অন্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় কাইলৈৰ পৰা আবেদন পত্ৰ বিতৰণ হ'বলৈ গৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে আপডেট দিছে। ধন্যবাদ।